কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি মোক সুধিলে যে শতিকাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো মহাপ্ৰলয়টো শিৱসাগৰ যোৰহাট আৰু চৰাইদেউত কিয় হ'ল এতিয়া IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে স্পষ্টকৈ কৈছে যে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাই আগতে অসমৰ মুখ্যমন্ত্ৰীও কৈ আছিল যে ডাৱৰ বিস্ফোৰণ কালিৰ পৰা মুখ্যমন্ত্ৰীও কথা বদলালে ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি তেওঁ স্বীকাৰ কৰিছে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যেতিয়া কৈ দিছে যে ডাৱৰ বিস্ফোৰণ হোৱা নাই গতিকে এতিয়া কোনেও আৰু ফাঁকি কথা কৈ ডাৱৰ বিস্ফোৰণৰ ওপৰত আৰু দায় দোষ দিব নোৱাৰিব আচলতে নাগালেণ্ডত যিটো ঘটনা ঘটিছে সকলোৱে বুজি লোৱা দৰকাৰ যে নাগালেণ্ডত দুটা ঘটনাৰ কাৰণে তিনিটা ঘটনাৰ কাৰণে এই কামটো হৈছে এক প্ৰবল বৃষ্টিপাত একেৰাখে 10-15 ঘণ্টা সময় বৰষুণ হৈছে এটো সঁচা দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইতিমধ্যে নাগালেণ্ডখন আমাৰ অসমৰ বহুত ঠিকাদাৰ বহুত ব্যৱসায়ী বহুত মাফিয়া আৰু বহুত MLA আৰু মন্ত্ৰীয়ে গৈ গোটেই নাগালেণ্ডখন ইতিমধ্যে লুটি পুটি নাগালেণ্ডখনক বৰবাদ কৰি দিলে কি কৰিলে সকলোৱে জানে যে বিহুবৰ যিটো পঞ্চায়ত এতিয়া আটাইতকৈ বেছিকে একদম এফেক্টেড হৈছে তাত কি কৰে তাত অবৈধ কয়লা তাত আনি জমা কৰে তাৰমানে আমাৰ অসমৰ যিকেইজন ঠাইত এতিয়া বানপানী হৈছে সেইবিলাক অঞ্চলৰ MLA বিলাকে জড়িত আছিলে বহুত MLA সেই কামবিলাকৰ পৰা সিন্ডিকেট কৰি আছিলে তদুপৰি মই জনামতে আমাৰ বৰ্তমানৰ যিজন আপোনাৰ এতিয়া ৱাটাৰ ৰিসোৰ্স মিনিষ্টাৰ আমাৰ সুশান্ত বৰগোহাঁই তেওঁ এই কয়লা খননৰ এই সিন্ডিকেটৰ লগত জড়িত আছিল মই যিমান দূৰ জানো তাৰ লগত পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা জড়িত আছিল আৰু মই যিমান দূৰ জানো অসমৰ মুখ্যমন্ত্ৰীয়ে এটো অনুমতি দি নাগালেণ্ডৰ পৰা অবৈধ কয়লা খনন কৰাই কি কৰিছিল গোটে পাহাৰবিলাক ধ্বংস কৰি পেলাইছিল কি হৈছিল জানেনে নাগালেণ্ডৰ গোটে পাহাৰবিলাকত আমাৰ মন জিলাৰ যৰ পৰা কি কয় ৰখ মুককচাং কয় না কি কয় ৰখ নামটোলা টিজিত হয়নে এই এইবিলাক অংশত কি হৈছিল সকলো সাংবাদিকেও জানে যে গোটে পাহাৰবিলাকৰ তলবিলাকত একদম মানে কয়লা খান্দি 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 এটা পাহাৰৰ তলখন পুৰা ফুপুলা কৰি পেলালে এটা পাহাৰৰ তলত এটা লেক বা পুখুৰী বা হ্ৰদ হৈ গ'ল তাত গোটেই পানী জমা আছে আজি 2-3-5 বছৰ ধৰি ওপৰত খালি পাহাৰটো আছে তলত গোটেই পানী মাজত গোটেই পানী তলত আকৌ হিল তাৰ মাজৰ পৰা কয়লাখিনি উলিয়াই নি গোটেই গাঁত সৃষ্টি হৈ আছিল নাগিনিমৰা অঞ্চলত সেই গোটেই পানী এবাৰ বানপানীৰ লগত একেলগতে যেতিয়া বাৰম্বাৰ বৰষুণ হ'ল 10 ঘণ্টা 15 ঘণ্টা বৰষুণ হ'ল পাহাৰ খহিবলৈ আৰম্ভ কৰিলে এতিয়া পাহাৰ খহাৰ লগে লগে সেই হ্ৰদবিলাকত জমা হৈ থকা অৰ্থাৎ অবৈধ কয়লা খনিবিলাকত জমা হৈ থকা পানীবিলাক নামি আহিলে তদুপৰি কি কৰিছিলে যে একদম এই সময়খিনিত আমি দেখিছিলোঁ যে আমাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ মাটিটো তাৰ পৰা আনিছিলে নাগালেণ্ডৰ এই পাহাৰৰ পৰা গতিকে পাহাৰবিলাক ভাঙি চিঙি শেষ তৃতীয় কামটো কি কৰিছিলে নাগালেণ্ডৰ পৰা নামি অহা যিমান নদী আছে সব নদীৰ মোহনাৰ পৰা মুখখনৰ পৰা কি কৰিছিলে আমাৰ ইয়ালে গোটেই শিল বা বোল্ডাৰবিলাক এক্সট্ৰেক্ট কৰিছিলে বিহুবৰ শিল আৰু কয়লাৰ কাৰণে বিখ্যাত এতিয়া বিখ্যাত আছিল আগতে এতিয়া কুখ্যাত তো এই যে আমাৰ MLA মিনিষ্টাৰ আমাৰ এই অঞ্চলৰ MLA কিজন জড়িত আমাৰ সুশান্ত বৰগোহাঁই তেওঁ এদিন মোক একদম সন্মুখত দিছপুৰত আদিত্য বিক্ৰম বুলি আমাৰ ইয়াত এজন DC আছিলে সেই DC জনৰ সন্মুখত মোক কৈছে যে মই এই কয়লা সিন্ডিকেটৰ পৰা মাহেকত 5 লাখকে লওঁ পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা তাৰ পাছত আমাৰ হদিয়াৰ MLA কি নাম বলিন চেতিয়া এইবিলাক মানুহে ইয়াৰ পৰা সিন্ডিকেট কৰি
ইয়াৰ পৰা অবৈধ কৰ লৈ কি কৰিছিলে, এনেকুৱা গোটেই অবৈধ কয়লা খনন কৰি নাগালেণ্ডৰ পৰা আনি গোটেই নাগালেণ্ডৰ পাহাৰৰ তলবিলাক একেবাৰে ফুপুলা কৰি তাত হ্ৰদ সৃষ্টি কৰি দিছিলে, আৰু তাৰ পানীটো এতিয়া বৰষুণ দিয়াৰ লগে লগে একে ছাটতে নামি আহিছে। দ্বিতীয়টো কি জানেনে? তৃতীয়টো, প্ৰথমটো হ'ল বৰষুণ, অতিমাত্ৰা বৰষুণ। দ্বিতীয়টো হ'ল এই পাহাৰবিলাক ভাগি পৰিলে, কাৰণ তাৰ ভিতৰত ফুপুলা কৰি পেলালে কয়লা খানি, তাৰ লগত বোল্ডাৰ ৰেষ্ট্ৰিকশ্যন নদীবিলাকৰ পৰা, তাৰ লগত আকৌ মাটি খানি পেলালে গোটেই পাহাৰবিলাকৰ পৰা। এইটো দ্বিতীয়। আৰু 3 নম্বৰ কাৰণটো কি জানেনে? বহুতে লুকুৱাব খোজে, কিন্তু আচল কথাটো হ'ল 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা দিখৌ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট বুলি আমাৰ দিখৌ নদীৰ ওপৰত নাগালেণ্ডে এটা প্ৰজেক্ট বনাই আছে। দিখৌ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট বুলি এটা প্ৰজেক্ট বনাই আছে, পাৱাৰ প্ৰজেক্ট, হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট, নদী বান্ধ বনাই আছে। সেই নদী বান্ধত কেইবাশ স্কোৱাৰ কিলোমিটাৰ, মানে কি কয়, আগফালে পানীটো ৰখাই আছে। মই একদম কনফাৰ্ম, যদিও মই চাবলৈ যোৱা নাই, ইতিমধ্যে আপোনালোকে MOEF মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ হেৰিয়াত দেখিব যে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা তাত আচলতে নদী বান্ধ নিৰ্মাণৰ কাম চলি আছে, 3rd ফেজটো। মই নিশ্চিত যে দিখৌ নদীৰ সেই নদী বান্ধৰ পানীখিনিও বনাই থকা সময়ত জমা হোৱা পানীখিনিও একেলগতে এৰি দিবলগীয়া হ'ল। সেইকাৰণে নদী বান্ধৰ পানী, কয়লা খনিৰ পানী, বৰষুণৰ পানী চব মিলি নদীবিলাক ইতিমধ্যে বাম হৈ গ'ল কয়লা খানি আৰু শিল খনাৰ কাৰণে। নায়েই, আৰু নদীবিলাক একেবাৰে নাইকিয়া হৈ গ'ল। আৰু এইবিলাকত আমাৰ স্থানীয় বিধায়ককেইজনে গোটেই কামটো কৰে। মই নাম নকওঁ স্থানীয় বিধায়ককেইজনক। এতিয়া যাৰ যাৰ সমষ্টিত এইবিলাক ক্ষতি হৈছে, তাৰ স্থানীয় বিধায়কবিলাকৰো এইবিলাকৰ লগত জড়িত। তাৰ লগত হয়, সেইদিনা মই এইবিলাক কথা উলিয়াই দিওঁ বুলি কৈ দিওঁ বুলি ভাবি মোক বিধানসভাত কথা ক'বলৈ নিদিলে। সুশান্ত বৰগোহাঁই, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মা, এই আটাইবিলাকে কমিশ্যন খায়। আৰু কোনে? শদিয়াৰ MLA জন। আজি সেই তেওঁলোকৰ লোভিয়া দৃষ্টিৰ কাৰণে, তেওঁলোকৰ লুণ্ঠনৰ কাৰণে আজি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাখন খতম হৈ গৈছে। এঘৰ মানুহৰ কোটি টকা লোকচান হৈছে, কোটি টকা। কোনো মানুহে বিশ্বাস কৰিব নোৱাৰিব যি দেখা নাই যে এটা পঞ্চায়ত সম্পূৰ্ণৰূপে শেষ কৰি পেলালে। সম্পূৰ্ণ ঘৰ, খেতি মাটি, ভিতৰত থকা বস্তু, গাড়ী, মটৰচাইকেল, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, চব, ফ্ৰিজ, টিভি চব শেষ কৰি পেলালে। নাই আৰু একো নাই, খতম। আৰু ঘৰ দুৱাৰবিলাক চব পানী সোমাই বৰবাদ হৈ গ'ল। গতিকে এই যে মহাপ্ৰলয় আহিলে, এই মহাপ্ৰলয়টোৰ কাৰণে আমাৰ লুণ্ঠনকাৰী মন্ত্ৰী, MLA আৰু চিণ্ডিকেটৰ মাষ্টৰকেইটাও জড়িত। ইহঁতিও অপৰাধী। গতিকে ইহঁতৰ ওপৰতো তদন্ত হ'ব লাগে।